আসসালামু আলাইকুম নয়জান কুকিং ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি বহুত দিনৰ পিছত ব্লগ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদিহে ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আমি ঘৰৰ পৰা ওলোৱাৰ সময়ত বহুত বৰষুণ দি আছিলে আৰু অলপ আহিয়ে দেখিলোঁ যেন এইফালে বহুত ৰ'দ দি আছে। আজি আমি বৰমালৈ গৈ আছোঁ, মানে নতুন ৰুমটোৰ কিবা এটা বস্তু ল'বলৈ। কি লওঁ পিছলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। এতিয়া আহি পালোঁ আমনি। আফনানে মানে আমনি পোৱাৰ আগতে কৈছে তাৰ ভোক লাগিছে চিপছ খাবলৈ। বাপেকে ক'লে চিপছ খাই কি কৰিবা, হোটেলত কিবা খাই লোৱা, পিছত চিপছ লৈ দিম। সেয়েহে মানে সি খাবলৈ বহিছে, নিজে খাব নেজানে তথাপিও চেষ্টা কৰি আছে। পিছত ময়ে খুৱাই দিলোঁ আৰু এইফালে বাপেকে দৈ খাই আছে। ডাঙৰ ল'ৰাটো গাড়ীৰ পৰা নামিয়ে নাহিলে। আমাৰ যোৱা দেৰি হৈ আছে বুলি সেয়েহে সি পিছলৈ নামি আহিলে আৰু সিও আহি দৈ খালে। আৰু এইফালে আফনানে দেখিছেনে গৈ চিপছ আনিবই লাগে মানে। খোৱা শেষ হোৱাৰ পিছত আমি গৈ আছোঁ গাড়ীৰ ওচৰলৈ আৰু ইয়াতে মানে আমাৰ ভাইটি হয়, মামাৰ ল'ৰা হয়। তাক লগ পালোঁ বহুত দিনৰ পিছত, বহুত দিন মানে বহুত বছৰৰ পিছত লগ পাইছোঁ। সেয়েহে মানে মই প্ৰথমতে তাক চিনাই নাছিলোঁ, সিহে চিনি পাই অলপ ৰৈছিলে। 2 মিনিট কথা পতাৰ পিছত আহি পালোহি এতিয়া বৰমা বজাৰলৈ। বজাৰ আৰু অলপ আগফালে আছে। প্ৰথম এইখন দোকানে পালোহি আৰু এইখনতে প্ৰথম সোমাই অলপ চাই ল'লোঁ মানে পালেংখিনি কেনেকুৱা ডিজাইনৰ আছে আৰু গোটেইখিনি হেভি হেভি ডিজাইন। এয়া বিয়াত দিলেহে মানে ভাল লাগিব। এয়া পালেং ইমানেই হেভি হেভি হয়, দেখিছেনে কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ পালেং আছে। কাৰোবাৰ যদিহে বিয়াৰ মানে বজাৰ কৰিব লাগে তেনেহ'লে বৰমা বজাৰত আহিলে মানে দোকানৰ অভাৱ নাই। বহুত দোকান, 15খনমান দোকান আছে নেকি, মই হিচাপ কৰা নাই, হ'লেও বহুত কেইখনমান দোকান আছে। আৰু এই আগফালে দেখিছেনে ইমান ধুনীয়া ধুনীয়া শ্ব'কেছ, আৰু মই কাঠৰ শ্ব'কেছ বৰ ভাল পাওঁ। ময়ো এটা ঘৰত বনাই লৈছোঁ কাঠৰ শ্ব'কেছ। এইফালেনো কি আছে অলপ দেখুৱাই দিওঁ। এয়া দেখিছেনে এইফালে আলনা, চোফা, বহুত কিবা কিবি আছে। বহুত ডাঙৰ দোকান হয়। সিফালে আকৌ গডৰেজ আছে। পালেংখিনি বহুত ধুনীয়া আছিলে, হ'লেও মানে মোৰহে পচন্দৰ হোৱা নাই, কিয়নো মানে চিম্পুলৰ মাজত নাই, সেয়েহে পচন্দ হোৱা নাই। বহুত হেভি হেভি পালেং আছিলে আৰু এইখন চিম্পুলৰ মাজত হ'লেও এইখন পচন্দ হোৱা নাই। ডাঙৰ ল'ৰাটোৱে কৈছিলে এইবিলাক ল'বলৈ, মই এইবিলাক মানা কৰিলোঁ। আৰু এইখিনিও দেখিছেনে বিয়াৰ পালেং হয়, দেখিবলৈ বহুত ধুনীয়া আৰু হেভি হয়। আৰু আগফালে ডেচিন আছে। ডেচিন পিছে এখন ল'ব লাগিব কেইদিনমান পিছত। এতিয়া এখন আছে, এইখন চলি থাকিব, মানে কাঠৰ নাই সেয়েহে ল'ব লাগিব। প্লাইৰ এখন আছে আৰু এইখন হৈছে বেলেগ দোকান, সিখনত পচন্দ নহ'ল সেয়েহে মানে এইখনত আহি সোমাইছে এতিয়া আকৌ। আৰু এয়া আফনানে মানে মোক লৈ যায়, য'তেই মানে যায় সি লৈ যায়। মানে আমি পিছলৈ নামি আহিছোঁ গাড়ীৰ পৰা আৰু বাপেক পিতেকে আগতে চাই আছিলে। তেওঁলোকে ক'লে মানে ইয়াতে এখন নে দুখন পচন্দ হৈছে, সেয়েহে মানে নামি আহিলোঁ। এই পালেংখনো অলপ পচন্দ হৈছিলে ডাঙৰ ল'ৰাটোৰ, মানে অলপ চিম্পুলৰ মাজত আছিলে সেইকাৰণে। পিছে চিম্পুলৰ মাজত পচন্দ হ'লেও মানে দাম বহুত বেছিয়ে কৈছে তেওঁলোকে। বহুত পালেং আকৌ হেভি আছে, হ'লেও মানে দাম ইমান নাই। এইখনত কি আছে নাজানো আৰু দাম বহুত বেছিয়ে কৈছিলে তেওঁলোকে, মানে আমাৰ লোৱাৰ হিচাপত নাছিলে। আৰু এই পালেংখনো ভাল লাগিছিলে, পিছে এইখনো বহুত দাম বেছি ক'লে তেওঁলোকে, সেইকাৰণে এইখনো লোৱা নহ'ল। আৰু তাৰ আগফালৰ পালেংখনো ভাল লাগিছিলে, মানে চিম্পুল পালেংখিনিহে চাই আছিলোঁ আমি। আৰু এই পালেংখনো ভাল লাগিছিলে, পিছে তেওঁলোকে দামটোহে বেছি কৈ আছিলে, সেইকাৰণে এইখন পালেঙো লোৱা নহ'ল। আৰু এতিয়া ডাঙৰ ল'ৰাটো নামি গৈছে আগফালৰ দোকানখনত, মানে তাৰ পচন্দ হ'লেহে আমাক মাত দিব। আৰু পচন্দ হোৱা বুলি কোৱাৰ কাৰণে আমিও আহিলোঁ। এয়া দেখিছেনে বহুত ধুনীয়া ধুনীয়া পালেং হয়। আৰু এই পালেংখন তাৰ পচন্দ হৈছে। বহুত ধুনীয়া পালেং আছিলে, মানে যোনখনেই পচন্দ হয় এইখনৰে দাম বেছি এনেকুৱাহে লাগিছে মোৰ। সিহঁতে পচন্দ হোৱাৰ কাৰণে কৈছে নাজানো দেই। আৰু এইখন পালেঙো ভাল লাগিছিলে, হ'লেও এইখন ইমান চিম্পুল নহয়, বহুত হেভি পালেং হয়। পালেং চাই চাই ভাগৰি গৈছোঁ, তথাপিও মানে পচন্দেই হোৱা নাই। পচন্দ হ'লে দামৰ লগত অলপ খেলি মেলি হৈ যায়। আৰু শেষত আহি এইখন পালেং দেখিলোঁ। পালেংখন ডাঙৰ ল'ৰাটোৰ ভাল লাগিছে, সেইকাৰণে এইখন পালেঙেই ল'ম বুলি কোৱা হ'ল। আৰু তেওঁলোকে মানে অলপ কম দামতেই দিলে, কিয়নো তেওঁলোকে দেখিছে যেতিয়া মানে বেলেগ জেগাৰ নতুন মানুহ আহিছে, তেওঁলোকে ভাবিছে যেন আমি এইখন পালেং অনাৰ পিছত মানে আমাৰ পালেংখন দেখি বহুতেই পালেং আনিব। পালেংখন 25,000 টকাত লোৱা হৈছে। আৰু এতিয়া আমি বাহিৰলৈ গৈ আছোঁ, মানে ল'ৰা দুয়োটাই চিঞৰি আছে, সিহঁতৰ ভোক লাগিছে। আৰু তেখেতে ক'লে পালেঙত অলপ বস্তু লগাবলৈ বাকী আছে, এইখিনি মই লগাই থাকোঁ আৰু তোমালোকে গৈ কিবা খাই আহা। সিহঁতে আহি চাও চাও খাব বুলি ইয়াতে বহিছে। আৰু মানে গৰমো লাগিছে খুব বেছি আৰু ভাগৰো লাগিছে সিহঁতৰ। আমি অৰ্ডাৰ দি বহি আছিলোঁ, তেতিয়া মানে তেখেতো আহিলে, তেখেতে খাই আকৌ গুচি গ'ল। মানে তেখেতৰ আকৌ
সিহঁতক দেখিব লাগিব কি কৰি আছে কি নাই। আৰু ল'ৰা দুইটা ইয়াত আহি আকৌ পানীপুৰি খাবলৈ মন গ'ল, সেয়েহে মানে পানীপুৰি খালে দুইটাই। আৰু মই ইয়াতে ওচৰত থিয় হৈ আছিলোঁ, তামোল এখন খাম বুলি ভাবিছিলোঁ, পিছতহে মানে ডাঙৰ ল'ৰাটোৱে গৈ আকৌ তামোল এখনো লৈ দিলে। আৰু এতিয়া আকৌ আহি দোকানৰ সন্মুখ পালোহিয়ে, মানে এতিয়াও পালেংখনৰ কাম চলিয়ে আছে। অলপ সময় বহিব লাগিব, তেতিয়াহে মানে বেলেগ এখন গাড়ী আহিব, আৰু গাড়ীখনত উঠোৱাৰ পিছতহে মানে আকৌ যাব পাৰিম। বস্তুখিনি আকৌ এবাৰ দেখুৱাই দি আছোঁ, মানে ভিতৰলৈ যিহেতু সোমাম সেয়েহে ভাবিলোঁ আকৌ অলপ ভিডিঅ' বনাই ৰাখোঁ ভালকৈ দেখুৱাবলৈ। আৰু ইয়াত দেখিছেনে ডালনবখিনি মানে আগফালে উলিয়াই থৈছে, দেখিবলৈ এইকেইখন অলপ ভাল লাগি আছে চিম্পুলৰ মাজত লেডাৰত। আৰু এই পালংখনো ভাল লাগিছে, এয়া বিয়াৰ পালেংহে পিছে দেই। আৰু এয়া দেখিছেনে শ্ব'কেছখিনি দেখিবলৈ বৰ ভাল লাগি আছিলে। আৰু ডাঙৰ ল'ৰাটোৱে শ্ব'কেছখিনি খুলি খুলি চাই আছে, তাৰ ৰুমৰ কাৰণে শ্ব'কেছ এটা ল'ব লাগিব, কেইদিনমান পিছত ল'ম। আৰু এইফালে এয়া মানে দোকানীজনে পালেঙত কিবা কিবি মানে লগাই দি আছে, ড্ৰয়াৰত কিবা কিবি কাম অলপ বাকী আছিলে, এইখিনি কৰি দি আছে। এই পালেংখনো আগফালে থকাখনৰ নিচিনাই হয় ছেম। আৰু এতিয়া অলপ সময় বহাৰ পিছত এয়া পালেংখন ঠিক কৰা হৈ গ'ল। পালেংখন গাড়ীত নি উঠোৱা হৈ গৈছে, সেয়েহে আমিও ওলাই আহি আছোঁ। আৰু ভাবিলোঁ শেষলৈ আকৌ অলপ মানে ভিডিঅ' বনাই ৰাখোঁ। আৰু আগফালৰ ডালনবখিনি ইয়াতে তেওঁলোকে আনি সোমাই থৈছে, মানে দোকানত থকা ল'ৰাজনো যাব লাগিব। আৰু এই পিছদিনাহে তেওঁলোক আহিছে, সিদিনাখন তেওঁলোক আহিব নোৱাৰিলে, কিবা ভয় খালে নেকি, মানে নতুন জেগা বুলি ভয় খাইছে চাগে ৰাতি নাহিলে। আৰু তেওঁলোকে পিছদিনা ৰাতিপুৱা আহি পালেংখন ধুনীয়াকৈ ফিটিং কৰি আকৌ অলপ ৰং চং লগাই ধুনীয়াকৈ দি থৈ গৈছে। আৰু এয়া মই বেড কভাৰখন লগাইছোঁ, দেখিছেনে পালেংখন দেখিবলৈ বৰ ভালেই লাগি আছিলে। আগফালে ইয়াত চিচা আছে, মানে কিবা বস্তু থ'বলৈ, আৰু ইয়াত ড্ৰয়াৰ আছে, ড্ৰয়াৰ মানে বক্স আছে, বক্সৰ ভিতৰত আপোনাৰ বিচনা চাদৰ, ব্লেংকেট, বালিচ কিবা কিবি থ'ব পাৰি। আৰু ইয়াত দুটা ড্ৰয়াৰ আছে, আৰু সিফালেও দুটা ড্ৰয়াৰ আছে। দেখিবলৈ ভালেই লাগি আছে, যিয়ে নহওক ৰুমটোত আজি নতুন পালেং এখন আহিছে। এতিয়া আৰু মোৰ ল'ৰাটোৰ অলপ অসুবিধা কম হ'ব, মানে বাহিৰা ৰুমত এনি টাইমে মানুহ থাকে, সেইকাৰণে তাৰ বহুত অসুবিধা হয়। সেয়েহে আজি পালেংখন অনাৰ কাৰণে ভালেই হৈছে দিয়ক। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।